নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10 মেথছৰ ফাৰ্ষ্ট ইউনিট টেষ্টক লৈ চিন্তা কৰি আছা নেকি? তেনেহলে আজিৰ ভিডিঅ'টো তোমাৰ বাবে অতি গুৰুত্বপূৰ্ণ অৰ্থাৎ ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। তোমালোকে এবাৰ নিজেই ভাবাচোন, তোমালোকৰ আগন্তুক হ'বলগীয়া ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ 2026ৰ প্ৰিভিয়াছ কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট নহয়নে? গতিকে যদি ইম্পৰ্টেণ্ট হয়, আজি আমি এই ভিডিঅ'টোত 2026 আৰু 2025ৰ প্ৰিভিয়াছ কুৱেশ্যনসমূহ অতি সহজভাৱে আলোচনা কৰিম। কাৰণ যিসকল শিক্ষকে ফাৰ্ষ্ট ইউনিট টেষ্টৰ মেথছৰ কুৱেশ্যন পেপাৰ কাটিব, তেওঁলোকে কুৱেশ্যন পেপাৰ কটাৰ আগতে SSLC পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ লেটেষ্ট কুৱেশ্যন পেপাৰ 2026-2025 ফলো কৰিহে কুৱেশ্যন পেপাৰ ছেট কৰিব। গতিকে 2026 আৰু 2025ৰ কুৱেশ্যনসমূহ আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে অতি ইম্পৰ্টেণ্ট। গতিকে আমি এই ভিডিঅ'টোত 2026 আৰু 2025ৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনসমূহ অতি সহজভাৱে আলোচনা কৰিম। তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে, যদি আলফা আৰু বিটা বহুপদ px² প্লাছ qx প্লাছ rৰ দুটা শূন্য হয়, তেন্তে 1 প্লাছ আলফা পূৰণ 1 প্লাছ বিটাৰ মান হ'ব। আমাক চাৰিটা অপচন দিয়া আছে, আমি চাৰিটা অপচনৰ পৰা কি হ'ব এটা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। চাবা আমাৰ কুৱেশ্যনটো প্ৰথমতে বুজিবলৈ চেষ্টা কৰিম। কি দিয়া আছে, এটা বহুপদ দিয়া আছে, বহুপদটো কি দিয়া আছে px² প্লাছ qx প্লাছ r দিয়া আছে। গতিকে বহুপদটোৰ দুটা শূন্য দিয়া আছে, দুটা শূন্য কি দিয়া আছে আলফা আৰু বিটা হল। আৰু আমাক কি ওলাব দিছে, আমাক ওলাব দিছে 1 প্লাছ আলফা 1 প্লাছ বিটা, মাজতে ব্ৰেকেটৰ মাজত একো চিন নাই, মানে কি আছে এটা পূৰণ চিন আছে। গতিকে এইটোৰ মান যিহেতু আমাক ওলাব দিছে, এইটো প্ৰথমতে আমি ভাঙি ল'ম। চাবা কি কৈছে, যেহেতু আমাক কি আছে 1 প্লাছ আলফা আছে পূৰণ 1 প্লাছ বিটা, তোমালোকে সকলোৱে জানা ব্ৰেকেটৰ মাজত একো চিন নাথাকিলে আমি কি বুলি ধৰি লওঁ পূৰণ চিন বুলি ধৰি লওঁ। গতিকে এইটো প্ৰথমতে আমি কি কৰিম পূৰণ কৰিম অৰ্থাৎ ভাঙিম। চাবা কেনেকে ভাঙিম, প্ৰথমতে 1 ৰ লগত কি পূৰণ কৰিম 1 পূৰণ কৰিম, 1 1 গুণ কিমান 1, গতিকে 1 লিখিলো হল। ইয়াতে প্লাস আছে, গতিকে ইয়াতেও প্লাস আছে, প্লাসে প্লাসে কি একো নাথাকিলে কি হয় প্লাস হয়, গতিকে প্লাসে প্লাসে কি হয় প্লাস, গতিকে প্লাস লিখিলো। 1 ৰ লগত বিটা পূৰণ কৰিলে কি হ'ব বিটা হ'ব, কাৰণ যিকোনো সংখ্যা 1 ৰ লগত পূৰণ কৰিলে কি হয় সেই সংখ্যাটোৱে পোৱা যায়। গতিকে 1 ৰ লগত বিটা পূৰণ কৰিলে বিটা হ'ব। মই প্ৰথমতে 1 ৰ লগত 1 পূৰণ কৰিলো, যোগ 1 ৰ লগত বিটা পূৰণ কৰিলো, বিটা হ'ল। তাৰ পিছত কি কৰিম, আকৌ ইয়াতে যোগ যোগ লিখিলো, আলফাৰ লগত 1 পূৰণ কৰিম, আলফাৰ লগত 1 পূৰণ কৰিলে কি হ'ব আলফায়ে হ'ব। আকৌ ইয়াতে প্লাসে প্লাসে কি হ'ব প্লাসে প্লাসে প্লাস হ'ব, ইয়াতে আলফাৰ লগত বিটা পূৰণ কৰিলে কি হ'ব আলফা বিটা। গতিকে মই কি কৰিলো এইটো ভাঙিলো। এতিয়া চাবা আমাক আমাৰ কিহৰ মান লাগে, ইয়াৰ পৰা আমাৰ যদি আমি যদি আলফা প্লাস বিটা আৰু আলফা বিটাৰ মান জানো, তেনেহলে আমি কি কৰিব পাৰিম এইটোৰ মানটো ওলাব পাৰিম। গতিকে আমাক যেহেতু বহুপদটো দিয়া আছে কি px² প্লাস qx প্লাস r দিয়া আছে, আৰু শূন্য দুটা কি দিয়া আছে আলফা আৰু বিটা দিয়া আছে। গতিকে আমি ইয়াৰ পৰা যদি আলফা আৰু বিটাৰ মান লাগে আলফা বিটাৰ মান লাগে, গতিকে আমি শূন্য দুটাৰ সমষ্টি ওলাব পাৰিম। শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা কি আছিল তোমালোকক মই শিকাইছিলো, তোমালোকে যদি মোৰ আগৰ ভিডিঅ' চোৱা আগৰ ভিডিঅ' মই চাবা। শূন্য দুটাৰ সমষ্টি আছিল, ওপৰত হয় এটা মাইনাস, মাইনাস কি হয় x ৰ হহক, ইয়াতে x ৰ হহক মানে কি x ৰ হহক মানে x ৰ লগত যেটো লাগি আছে সেইটো হৈছে x ৰ হহক। গতিকে এটো মাইনাস থাকে এটা ফৰ্মুলাত, আৰু x ৰ হহক থাকে, x ৰ হহক মানে কি q, গতিকে মাইনাস q, আৰু তলত হয় কি x² ৰ হহক, x² ৰ হহক মানে ইয়াতে কি বুজাইছে x² ৰ লগত কি আছে p পূৰণ হৈ আছে, গতিকে x² ৰ হহক হ'ব p, গতিকে হ'ব মাইনাস q/p হ'ব আলফা প্লাস বিটা। আৰু আলফা বিটা কি হ'ব অৰ্থাৎ শূন্য দুটাৰ গুণফল অৰ্থাৎ পূৰণফল কি হ'ব আমাৰ কি আছিল ওপৰত আছিল ধ্ৰুবক পদ, ইয়াতে ধ্ৰুবক পদ কোনটো ধ্ৰুবক পদ মানে x নথকা, x নথকা কোনটো আছে ইয়াতে x নাই, গতিকে r হ'ব ওপৰত ধ্ৰুবক পদ, আৰু তলত হয় x² ৰ হহক, ইয়াতে x² ৰ হহক মানে কি p, গতিকে কি হ'ব আলফা বিটাৰ মান হ'ব p। গতিকে আমি মানটো ইয়াতে আলফা প্লাস বিটা আৰু আলফা বিটাৰ মানটো ইয়াতে ভ্যালুটো বহাই দিম। সো 1 আছে 1 লিখিলো, প্লাস আছে প্লাস লিখিলো, আলফা প্লাস বিটা আৰু বিটা প্লাস আলফা একে হয়, কাৰণ 2 ৰ লগত 3 যোগ কৰিলে কি হয় 5 হয়, আৰু 3 ৰ লগত 2 যোগ কৰিলে কি হয় 5 হয়, গতিকে একে উত্তৰ হয়। গতিকে আলফা প্লাস বিটা কিমান আছে মাইনাস q/p হল, ইয়াতে মই ব্ৰেকেট দি দিলো, প্লাস আলফা বিটা কি আছে r/p আছে, r/p মই লিখিলো। এতিয়া মই ব্ৰেকেটটো উঠাই দিম, কি হ'ব 1 প্লাসে মাইনাসে কি হয় ইয়াতে প্লাস ইয়াতে মাইনাস, প্লাসে মাইনাসে মাইনাস হয়, আমি ব্ৰেকেট উঠালো, ইয়াতে q/p আছে q/p লিখিলো, প্লাস r/p আছে r/p লিখিলো। এতিয়া আমি এটো কি কৰিম সমাধান কৰিম। চাবা তলত কি আছে p আছে, দুটা p ৰ পৰা কি আহি যাব এটা p আহি যাব, এই p কি হৈ যাব 1 ৰ লগত ইনটু হৈ যাব পূৰণ হৈ যাব, এটোৰ লগত এটো পূৰণ হৈ যাব, দুটা p ৰ পৰা এটা p আহিলে আৰু এই p টোৰ লগত কি হ'ব 1 টো কি হৈ যাব পূৰণ হৈ যাব। মই তোমালোকক বেসিক ক্যালকুলেশনৰ ভিডিও শিকাইছিলো, চাবা এটা মোৰ প্লেলিষ্টত বেসিক ক্যালকুলেশনৰ ভিডিও পাবা, তোমালোকে চাবা। p ৰ লগত 1 পূৰণ কৰিলে কি হ'ব p হৈ যাব, ইয়াতে মাইনাস আছে মাইনাস লিখিম, ইয়াতে q আছে q লিখিম, ইয়াতে প্লাস আছে প্লাস লিখিম, ইয়াতে r আছে r লিখিম। গতিকে এইটো হৈছে আমাৰ উত্তৰ। এইটো কিমান নম্বৰ অপচনত আছে চাবাচোন, এইটো তোমালোকৰ ডি নম্বৰ অপচনত আছে, গতিকে অপশন ডি ইজ দা কারেক্ট আনসার।
মই তোমালোকক বুজাই দিছো কাৰণে মোৰ সময় লাগিছে, কিন্তু তোমালোকে পৰীক্ষাত ডাইৰেক্ট এইটো পূৰণ কৰিবা, এইটো ডাইৰেক্ট মুখে মুখে ওলাবা, মানকেইটা বহাই ক্যালকুলেশন কৰি দিবা, 1 মিনিটৰ ভিতৰত হৈ যাব এইটো। বুজি পাইছা? তোমালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে, চাবা কি দিয়া আছে, উক্তি এ দিয়া আছে, যদি দ্বিঘাত বহুপদ 3x² প্লাস kx প্লাস 5 ৰ শূন্য দুটাৰ যোগফল 2/3 তেন্তে k সমান সমান -2 হ'ব। আৰু যুক্তি আর কি দিয়া আছে, যুক্তি আৰত দিয়া আছে ax² প্লাস bx প্লাস c বহুপদৰ শূন্য দুটাৰ পূৰণফল হ'ব c/a। শুদ্ধ উত্তৰটো বাছি উলোৱা। আমাক a b c d চাৰিটা অপচন দিয়া আছে, চাৰিটা অপচনৰ পৰা কি কৰিব দিছে, এটা শুদ্ধ উত্তৰ বাছি উলাব দিছে। চাবা আমি প্ৰথমতে উক্তি এ আৰু যুক্তি আর কি কৰিম, সত্য নে অসত্য আমি আগতে চাম, কোনটো সত্য, এইটো সত্য নে অসত্য চাম, আৰু এইটো সত্য নে অসত্য আমি আগতে চেক কৰিম। চাবা প্ৰথমতে আমি উক্তি এটো চেক কৰিম, কি দিয়া আছে, যদি দ্বিঘাত বহুপদ 3x² প্লাস kx প্লাস 5 ৰ শূন্য দুটাৰ যোগফল দিয়া আছে 2/3 তেন্তে k সমান সমান -2 হ'ব। তাৰ মানে আমাক দ্বিঘাত বহুপদটো কি দিয়া আছে, এইটো আমাৰ দ্বিঘাত বহুপদ দিয়া আছে, আৰু দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল দিয়া আছে কিমান, 2/3। শূন্য দুটাৰ যোগফল অৰ্থাৎ শূন্য দুটা যদি মই আলফা আৰু বিটা বুলি ধৰো, তেনেহলে আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল কিমান বুলি দিয়া আছে, শূন্য দুটাৰ যোগফল দিয়া আছে 2/3 বুলি দিয়া আছে। কি বুলি দিয়া আছে, 2/3 হল। এতিয়া যদি শূন্য দুটাৰ যোগফল 2/3 হয়, তেন্তে k এর মান কি বুলি কৈছে, -2 বুলি কৈছে। চাও আমি k এর মান -2 হয় না নহয় আমি চেক কৰিম। এতিয়া চাবা ইয়াৰ পৰা আলফা প্লাস বিটাৰ মান কি হ'ব, ইয়াতে আলফা প্লাস বিটা যেহেতু শূন্য দুটাৰ সমষ্টি আমি জানো কি আলফা প্লাস বিটা কি হয়, ওপৰত কি হয় মাইনাস হয়, মাইনাস তাৰ পিছত কি হয় x ৰ হৰক হয়, x ৰ হৰক ইয়াতে কি আছে, গতিকে কি হ'ব, আৰু ইয়াতে তলত হয় x² ৰ হৰক, x² ৰ হৰক কি আছে, ইয়াতে 3 আছে, গতিকে 3 হ'ব। আৰু ইয়াতে যেহেতু 2/3 আছে, 2/3 বহাই দিছো। চাবা আমি কি কৰিছো, প্ৰথমতে আমাক যেহেতু আলফা প্লাস বিটা 2/3 দিয়া আছে, 2/3 লিখিলো। আমি যেহেতু আলফা প্লাস বিটাৰ মান আমি জানো, কেনেকে জানো, আমি এটা ফৰ্মুলা জানো যে ৰিলেশনটো কি হয়, -x ৰ হৰক তলত হয় x² ৰ হৰক, গতিকে -x ৰ হৰক ইয়াতে কি আছে, k আছে, গতিকে k লিখিছো, আৰু তলত হয় x² ৰ হৰক, x² ৰ হৰক কি আছে, 3 আছে লিখিলো, আৰু সমান সমান 2/3 দিয়া আছে আমি লিখিলো। ইয়াৰ পৰা চাবা 3 আৰু 3 কি হয়, তলত যেহেতু 3 আছে কেনসেল কৰিব পাৰো, গতিকে আমি ইয়াৰ পৰা কি পাম, -k সমান সমান 2 পাও, গতিকে k সমান সমান আমি কি লিখিব পাৰো, -2 বুলি লিখিব পাৰো। গতিকে k এর মান আমাৰ -2 ওলাইছে না নাই, ওলাইছে, গতিকে এইটো কি হয়, সত্য হয়, এইটো কি হ'ব, সত্য। এতিয়া আমি যুক্তি আরটো চাম, যুক্তি আর সত্য না সত্য চাম। যদি ax² প্লাস bx বহুপদৰ শূন্য দুটাৰ পূৰণফল হ'ব c/a, আমি এইটো জানো যে যদি বহুপদটো ax² প্লাস bx প্লাস c হয়, গতিকে তাৰ শূন্য দুটাৰ কি হয়, পূৰণফল অৰ্থাৎ গুণফল কি হয়, c/a হয়। ওপৰত হয় ধ্ৰুবক পদ, ওপৰত কি হয়, ধ্ৰুবক পদ হয়, তলত হয় x² ৰ হৰক, ইয়াতে ধ্ৰুবক পদ কোনটো আছে, x নথকা কি আছে, c, গতিকে হ'ব c, আৰু x² ৰ হৰক মানে কি হয়, a, গতিকে পূৰণফল সদায় কি হয়, c/a হয়, গতিকে এইটো সত্য। গতিকে এইটো সত্য, এইটো কি পালো, আমি সত্য পালো, দুয়োটা আমি সত্য পালো। এতিয়া আমি অপচনৰ পৰা চাম কি দিয়া আছে, উক্তি এ যুক্তি আর দুয়োটাই সত্য আৰু আর এর শুদ্ধ ব্যাখ্যা। উক্তি এ যুক্তি আর দুয়োটাই সত্য কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয়। এতিয়া চাবা ইয়াতে দুটা অপচনৰ ভিতৰত যিকোনো এটা হ'ব, কাৰণ এইটোতো নহবই, কাৰণ এ সত্য কিন্তু আর সত্য নহয় বুলি কৈছে, গতিকে আমাৰ আরটো সত্য ওলাইছে, গতিকে এইটো নহব, আৰু এ সত্য নহয় কিন্তু আর সত্য হয়, আমাৰ এও সত্য ওলাইছে, এও সত্য ওলাইছে, গতিকে এইটো নহব, আমি এলিমিনেশন মেথড ইউজ কৰিব পাৰিম, এই দুটা ক্যান্সেল হ'ব আমাৰ এতিয়া এৰ পৰা আৰু বিৰ পৰা কি হ'ব, আমাৰ যেহেতু দুয়োটা সত্য বুলি কৈছে, এইখিনিলৈকে আমাৰ মিলিছে। এতিয়া আমাৰ কি কৈছে কোৱেশ্চনটো লাষ্টত, আর এর শুদ্ধ ব্যাখ্যা হয় না নহয়, গতিকে যুক্তিটো যে দিছে, উক্তিৰ কাৰণে যি যুক্তিটো দিয়া আছে এইটো শুদ্ধ ব্যাখ্যা হয় না নহয় আমি চেক কৰিম। আমি কেনেকৈ চেক কৰিম, আমাৰ উক্তিত কি দিয়া আছিল, শূন্য দুটাৰ যোগফল দিয়া আছে, আৰু যুক্তিত কি দিয়া আছে, গুণফল দিয়া আছে, গতিকে যোগফল আৰু গুণফল লগত কিবা ৰিলেশন অৰ্থাৎ সম্পৰ্ক আছে নেকি, নাই, গতিকে এইটোৰ লগত এইটো কোনো সম্পৰ্ক নাই, এইটো স্টেটমেন্টটো বেলেগ, এইটো স্টেটমেন্টটো বেলেগ, দুয়োটা সঁচা যদিও এইটোৰ লগত এইটোৰ কোনো যুক্তি নাই, গতিকে এইটো কি হ'ব, কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয়, গতিকে অপশন বি ইজ দা কারেক্ট আনসার। বুজি পাইছে তোমালোকে, সহজ, তোমালোকক মই অলপ বুজাই দিছো কাৰণে সময় লাগিছে, কিন্তু তোমালোকে ডাইৰেক্ট ক্যালকুলেশন কৰি কে এর মান পাই যাবা, আৰু এইটো তোমালোকে ডাইৰেক্ট জানা ফৰ্মুলা c/a হ'ব, গতিকে তোমালোকে ডাইৰেক্ট গম পাবা যে অপশন বি ইজ দা কারেক্ট আনসার হ'ব। তোমালোকৰ কাৰণে আন এটা ইম্পৰ্টেন্ট প্ৰশ্ন চাবা, কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা, অপশন এ, অপশন বি, অপশন সি, অপশন ডি দিয়া আছে। এই প্ৰশ্নটো মেট্ৰিক পৰীক্ষাত 2025 চনত আহিছিল, গতিকে আমি এইটো এতিয়া আলোচনা কৰিম। তলৰ কোনটো এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা মানে কি, তলৰ কোনটো সংখ্যা পৰিমেয় সংখ্যা নহয়, গতিকে কোনবিলাক সংখ্যা পৰিমেয় সংখ্যা নহয়, যিবিলাক সংখ্যাৰ কি
আমি ৰুট স্কয়াৰ ৰুট ভাঙিব নোৱাৰো যেনেকুৱা √2 √3 √7 √5 এইবিলাক সংখ্যাৰ আমি স্কয়াৰ ৰুট কি কৰিব নোৱাৰো ভাঙিব নোৱাৰো বুজি পাইছা সেইকাৰণে এইবিলাক সংখ্যা কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু √3 লগত যদি কিবা এটা সংখ্যা পূৰণ হৈ থাকে এইটো অপৰিমেয় হয় আৰু কিবা এটা সংখ্যা যদি হৰণ হৈ থাকে সেইটো কি হয় অপৰিমেয় সংখ্যা ধৰা হয় কাৰণ আমাৰ যেহেতু √3 টো অপৰিমেয় গতিকে তাৰ লগত পূৰণ হৈ থাকক বা হৰণ হৈ থাকক গোটেই সংখ্যাটোক কি বুলি ধৰা হয় অপৰিমেয় বুলি ধৰা হয় ইয়াতে চাবা তোমালোকে আমি কি কৰিব পাৰিম ডাইৰেক্ট উত্তৰটো আমাৰ চকুৰ সন্মুখতে আছে চাবা ইয়াতে যেনেকুৱা অপচন নম্বৰ বি টো কি আছে √3 আছে ইয়াতে আছে √5 গতিকে √3 ক আমি ভাঙিব পাৰিম নেকি নোৱাৰিম √5 ক আমি ভাঙিব পাৰিম নেকি নোৱাৰিম গতিকে অপচন বি ইজ দা কারেক্ট আনসার আমাক অপরিমেয় লব দিছে আমি অপরিমেয় আমি পাই গৈছো এতিয়া তোমালোকে কব পাৰা যে ৰুট এটক আমি ভাঙিব পাৰিম না নাই পাৰিম কাৰণ আটক আমি ভাঙিব পাৰিম চাবা আটক আমি 2 পূৰণ 2 পূৰণ 2 বুলি লিখিব পাৰিম ভাঙিব পাৰিম তোমালোকে ক্যালকুলেশন কৰি চাবা এটা পৰিমেয় পাই যাবা এতিয়া ইয়াতে 20 ক আমি ভাঙিব পাৰিম ভাঙি তোমালোকে চাবা এটা পৰিমেয় সংখ্যা পাই যাবা ইয়াতে 60 √63 ক আমি ভাঙিব পাৰিম √63 ক আমি ভাঙি চাবা আমি এটা পৰিমেয় সংখ্যা পাই যাম গতিকে ইয়াতে ৰুটৰ ভিতৰত 3 আছে ৰুটৰ ভিতৰত 5 আছে গতিকে 3 ক আমি ভাঙিব নোৱাৰিম 5 ক আমি ভাঙিব নোৱাৰিম গতিকে এইটোৱে আমাৰ অপশন কেটাৰ ভিতৰত এইটোৱে আমাৰ অপৰিমেয় সংখ্যা গতিকে আমাক অপৰিমেয় ওলাব দিছে এই কাৰণে অপশন বি ইজ দা কারেক্ট আনসার এতিয়া আমি কোশ্চেন নম্বৰ 4 আলোচনা কৰিম চাবা কোশ্চেনটোত কি দিয়া আছে কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 ৰ মান হ'ব অপশন 4টা দিয়া আছে আৰু এই কোশ্চেনটো কৰ পৰা দিয়া আছে তোমালোকৰ ৰিভিজন চেপ্টাৰৰ পৰা দিয়া হৈছে গতিকে আমি এটোৰ মান ওলাব লাগে চাবা তোমালোকে ইয়াতে কি দিয়া আছে কিউব ৰুট দিয়া আছে তোমালোকে ইতিমধ্যে পাইছা এইটো পাইছা এইটোৰ নাম হৈছে স্কয়াৰ ৰুট এইটোৰ নাম হৈছে কি স্কয়াৰ ৰুট আৰু এইটোৰ নাম কি কিউব ৰুটত কি থাকে ৰুটৰ বাহিৰত কি থাকে এটা 3 থাকে 3 থাকে আৰু ইয়াতে এক নাথাকে অৰ্থাৎ 2 বুলি লিখিব পাৰো গতিকে 2 টো আমি নিলিখো গতিকে ইয়াৰ নাম হৈছে স্কয়াৰ ৰুট 2 থাকিলে হয় স্কয়াৰ ৰুট আৰু 2 টো আমি নিলিখো কিন্তু কিউব ৰুটত আমি 3 টো লিখিব লাগে গতিকে প্ৰথমত কি আছে কিউব ৰুট অফ 8 আছে গতিকে কিউব ৰুট অফ 8 ক আমি কেনেকৈ লিখিব পাৰিম চাবা কিউব ৰুট অফ 8 মানে 8 ক আমি 8 ক আমি কি বুলি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 2 বুলি লিখিব পাৰিম না নাই কাৰণ 2 2 গুণ 4 4 2 গুণ 8 গতিকে 8 ক আমি 2 পূৰণ 2 পূৰণ 2 বুলি লিখিব পাৰিম গতিকে 2 কেইবাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈ আছে গতিকে কিউব ৰুটত কি হয় এটা সংখ্যা যদি 3 বাৰ থাকে গতিকে 3টাৰ পৰা কি হৈ যায় এটা আহি যায় গতিকে কিউব ৰুট অফ 8 মানে কিমান 2 গতিকে আমি 2 পালো প্লাস আছে প্লাস লিখিলো এতিয়া কিউব ৰুট অফ 27 গতিকে কিউব ৰুট অফ 27 মানে কিমান কিউব ৰুট অফ 27 ক আমি কি বুলি লিখিব পাৰিম 3 পূৰণ 3 পূৰণ 3 বুলি লিখিব পাৰিম গতিকে 3 আছে 3টাৰ পৰা কি হৈ যাব এটা আহি যাব গতিকে ইয়াতে কি হৈ যাব 3 হৈ যাব প্লাস এতিয়া কিউব ৰুট অফ 64 কিউব ৰুট অফ 64 ক আমি কি লিখিব পাৰিম 64 ক আমি ভাঙিব পাৰিম কিমান 4 পূৰণ 4 পূৰণ 4 বুলি ভাঙিব পাৰো গতিকে 3টা 4 ৰ পৰা এটা 4 আহি যাব গতিকে কি হৈ যাব 4 আৰু তোমালোকে মই এটো বুজাই দিছো তোমালোকে পৰীক্ষাত কৰিব নালাগে পৰীক্ষাত তোমালোকে ডাইৰেক্ট কিউব ৰুট অফ 8 মানে 2 কিউব ৰুট অফ 27 মানে 3 আৰু কিউব ৰুট অফ 64 মানে 4 বুলি মনত ৰাখিবা বুজি পাইছা এতিয়া চাবা 2 যোগ 3 কিমান 5 5 ৰ লগত 4 যোগ কৰিলে কিমান 9 গতিকে কিমান 9 কত আছে অপশন নম্বৰ ডি আছে গতিকে অপশন ডি ইজ দা কারেক্ট আনসার এতিয়া কোশ্চেন নম্বৰ 5 আলোচনা কৰিম চাবা কি দি আছে যদি px সমান সমান 4x² + 2bx + 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা প্লাস বিটা সমান সমান 0 তেনেহলে বিৰ মান হ'ব চাৰিটা অপশন দি আছে তাৰ মানে আমাক এটা বহুপদ দি আছে বহুপদটো কি দি আছে এইটো বহুপদ দি আছে আৰু বহুপদটোৰ শূন্য দুটা কি দি আছে আলফা আৰু বিটা দি আছে আৰু আমাক আলফা প্লাস বিটা সমান সমান শূন্য দি আছে অৰ্থাৎ আলফা প্লাস বিটা মানে কি শূন্য দুটা সমষ্টি দি আছে আমাক 0 বুলি দি আছে আমাক কি ওলাব লাগে বিৰ মান ওলাব লাগে বিৰ মান চাৰিটা অপশন দি আছে তাৰে পৰা চাৰিটা অপশনৰ পৰা যিকোনো এটা হ'ব উত্তৰ বুজি পাইছা এতিয়া যেহেতু আমাক আলফা প্লাস বিটা দি আছে আলফা প্লাস বিটা সমান সমান কি দি আছে 0 দি আছে আলফা প্লাস বিটা সমান সমান 0 দি আছে আমি অলপ আগত আলোচনা কৰিছো এনেকুৱা ধৰণৰ কোশ্চেন গতিকে আলফা প্লাস বিটা মানে কি হয় ফৰ্মুলা কি হয় বহুপদৰ যে শূন্য দুটা সমষ্টিৰ ফৰ্মুলা কি হয় ওপৰত হয় এটা মাইনাস তাৰ পিছত কি হয় x ৰ হহগ হয় ইয়াতে x ৰ হহগ কি x ৰ লগত কি পূৰণ হৈ আছে x ৰ লগত 2b পূৰণ হৈ আছে কি পূৰণ হৈ আছে 2b পূৰণ হৈ আছে গতিকে x ৰ হহগ যেটো ওপৰত হয় গতিকে x ৰ লগত 2b পূৰণ হৈ আছে গতিকে কি হ'ব 2b হ'ব আৰু এটো এটা মাইনাস টু কি হয় ফৰ্মুলাৰ মাইনাস x ৰ হহগ হয় গতিকে মাইনাস x ৰ হহগ মানে 2b হল আৰু তলত হয় x স্কয়াৰৰ হহগ x স্কয়াৰৰ হহগ মানে কি x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে 4 পূৰণ হৈ আছে গতিকে তলত হ'ব 4 সমান সমান 0 আছে সমান সমান 0 লিখিলো এতিয়া চাবা কি কৰিম আমি এই 2 আৰু 4 কটাকটি জানা নাই যাব 2 কিমান গুণ 4 2 গুণ 4 হল এতিয়া তেনেহলে আমাৰ কি থাকিব ইয়াতে থাকিল আমাৰ -b/2 সমান সমান 0 থাকিল হল এতিয়া চাবা আমি কি কৰিম যিকোনো এটা সমীকৰণত যদি হৰণ হৈ থাকে হৰণটো যদি
বাওঁফালৰ পৰা সোঁফালে গুচি যায় কি হৈ যায় পূৰণ হৈ যায় যেনেকুৱা যোগটো ইফালে গুচি আহিলে কি হৈ যায় মাইনাছ হৈ যায় মাইনাছটো প্লাছ হৈ যায় পূৰণ কি হৈ যায় হৰণ হৈ যায় হৰণ কি হয় পূৰণ হৈ যায় গতিকে যেহেতু 2টো কি হৈ আছে বিৰ লগত হৰণ হৈ আছে হৰণটো ইফালে গুচি গলে কি হৈ যাব পূৰণ হৈ যাব গতিকে মাইনাছটো সমান কি হ'ব 0 পূৰণ 2 তাৰপিছত -b সমান কি হয় 0 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 0 পোৱা যায় কাৰণ 0 ৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে 0 হয় গতিকে b ৰ মান কি হ'ব 0 হ'ব কাৰণ 0 ৰ লগত আমি যোগ নবহাও বিয়োগ নবহাও বুজি পাইছা গতিকে b ৰ মান কিমান হ'ব 0 গতিকে অপচন ডি ইজ দা কারেক্ট आंसर এতিয়া আমি কোশ্চেন নাম্বার 6 আলোচনা কৰিম চাবা কি দিয়া আছে যদি এটা বহুপদ px সমান x³ + bx² + cx + d ৰ মান x সমান 0 ৰ বাবে 10 আৰু x সমান 1 ৰ বাবে 15 হয় তেন্তে a + b + c ৰ মান কিমান আমাক চাৰিটা অপচন দিয়া আছে এতিয়া চাবা কোশ্চেনটোৰ পৰা আমি কি বুজি পালো যে আমাক এটা ত্ৰিঘাত বহুপদ দিয়া আছে কাৰণ ত্ৰিঘাত বহুপদ কি x ৰ পাৱাৰ কিমান আছে সৰ্বোচ্চ পাৱাৰ অৰ্থাৎ সৰ্বোচ্চ ঘাত কিমান দিয়া আছে 3 আছে গতিকে এটো এটা ত্ৰিঘাত বহুপদ এই ত্ৰিঘাত বহুপদৰ মান কি হ'ব 10 হ'ব কেতিয়া 10 হ'ব এটা চাবা 10 হ'ব বুলি কৈছে এইটোৰ মান কি হ'ব 10 হ'ব কেতিয়া 10 হ'ব যেতিয়া x ৰ যেতিয়া মান কিমান হ'ব 0 বহাম x ৰ মান 0 হলে এইটোৰ মান কি হ'ব 10 হ'ব গতিকে x ৰ মান প্ৰথমতে আমি কি বহাম শূন্যটো বহাম চাবা ইয়াতে যেটো px আছে গতিকে x ৰ ঠাইত আমি কি বহাম এতিয়া 0 বহাম গতিকে p0 x ৰ মান যেতিয়া 0 বহাম তেতিয়া কি হ'ব এটো কি হ'ব 10 হ'ব বুলি কৈছে গতিকে p0 কিমান এটা x ৰ ঠাইত আমি 0 বহাম গতিকে ইয়াতে 0 যদি মই বহাও a ৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব প্লাস b ৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব 0 স্কয়াৰ মানে 0 0 কিউব মানে 0 গতিকে a ৰ লগত 0 পূৰণ কৰিলে 0 0 স্কয়াৰ মানে 0 b ৰ লগত 0 পূৰণ কৰিলে 0 প্লাস c ৰ লগত 0 পূৰণ কৰিলে হ'ব 0 প্লাস d গতিকে আমাৰ p0 কিমান আছে p0 ৰ মান কিমান দিয়া আছে p0 ৰ মান দিয়া আছে 10 গতিকে কাৰণ x ৰ মান যদি আমি 0 বহাও তেনেহলে px ৰ মান কি হৈ যায় 10 হৈ যায় গতিকে x ৰ মান আমি 0 বহাইছো তেনেহলে p0 ৰ মান কিমান হৈ যাব 10 হৈ যাব গতিকে আৰু ইফালৰ পৰা আমি কি পালো d ৰ মান পালো কিমান 10 গতিকে d সমান কি পালো 10 পালো হল এটা আমাৰ হৈ গল x সমান 0 ৰ বাবে আমি উলালো d ৰ মান পাই গলো ইয়াৰ পৰা এতিয়া x সমান 1 হলে কি হয় px কিমান হয় 15 হয় বুলি কৈছে গতিকে এতিয়া আমি x সমান 1 বহাম গতিকে x সমান 1 বহালে ইয়াতে মই কি কৰিম p1 মানটো ওলাম চাবা p1 কি হ'ব ইয়াতে 1 কিউব হ'ব 1 কিউব মানে 1 a ৰ লগত 1 পূৰণ কৰিলে a হ'ব প্লাস b পূৰণ 1 স্কয়াৰ মানে 1 b ৰ লগত 1 পূৰণ কৰিলে কি হ'ব b হ'ব প্লাস c ৰ লগত 1 পূৰণ কৰিলে কি হ'ব c হ'ব প্লাস ইয়াতে d এ থাকিব হয় না নহয় তাৰ পিছত চাবা p1 যেতিয়া x ৰ মান যেতিয়া কি হ'ব 1 বহাম তেনেহলে px ৰ মান কি হয় বুলি কৈছে 15 হয় গতিকে p1 কিমান হ'ব 15 হ'ব এবাৰ তেনেহলে ইয়াতে a b c d d ৰ মান আমি কিমান পাইছো 10 পাইছো গতিকে d ৰ মান আমি ইয়াতে বহাই দিম হল এতিয়া চাবা যেহেতু আমাৰ a b c ৰ মান লাগে ইয়াতে আমাৰ প্লাস চিহ্নটো আমাক নালাগে গতিকে প্লাস চিহ্নটো আমি কি কৰিম সমানৰ ইফালে লৈ আহিম গতিকে 15 মাইনাস প্লাস থাকিলে ইফালে গুছি আহিলে কি যাব মাইনাস হৈ যাব মাইনাস 10 সমান ইয়াতে কি থাকিল a b c থাকিল গতিকে 15 ৰ পৰা 10 গলে কিমান 5 সমান a b c গতিকে আমাক যেটো a b c ৰ মান ওলাব দিছে আমাৰ কি পালো 5 পালো গতিকে অপচন সি ইজ দা কারেক্ট आंसर তোমালোকে বুজি পাইছা এতিয়া আমি কোশ্চেন নাম্বার 7 আলোচনা কৰিম চাবা কি দিয়া আছে কোশ্চেনত এটা দ্বিঘাত বহুপদ px সমান x² + bx + c ৰ শূন্য দুটা আলফা আৰু বিটা যদি আলফা + বিটা সমান 7 আৰু আলফা² + বিটা² সমান 29 হয় তেন্তে b আৰু c ৰ মান হ'ব চাৰিটা অপচন দিয়া আছে আমাৰ b ৰ মান আৰু c ৰ মান ওলাব দিছে চাবা কোশ্চেনটোত কি দিয়া আছে আমাক এটা দ্বিঘাত বহুপদ দিয়া আছে দ্বিঘাত বহুপদটো কি দিয়া আছে x² + bx + c দিয়া আছে আৰু বহুপদটোৰ শূন্য দুটা কি দিয়া আছে আলফা আৰু বিটা দিয়া আছে আৰু দুটা কন্ডিশন দিয়া আছে আলফা প্লাস বিটা দিয়া আছে অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আমাক আগৰ পৰাই দিয়া আছে কিমান 7 আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ সমান 29 দিয়া আছে আমাক কি ওলাব লাগে b আৰু c মান ওলাব লাগে আমাক শূন্য দুটাৰ সমষ্টি দিয়া আছে গতিকে আমি আলফা প্লাস বিটা ওলাব নালাগে আমি কি ওলাম আলফা বিটা ওলাম অৰ্থাৎ শূন্য দুটাৰ গুণফল ওলাম এতিয়া শূন্য দুটাৰ গুণফল কেনেকৈ ওলাম এইটো ব্যৱহাৰ কৰি আমি ওলাব লাগিব এইটো আমাক দিয়া আছে এইটো ব্যৱহাৰ কৰি আমি ওলাব লাগিব আমাক কি দিয়া আছে চাবা আমাক দিয়া আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার সমান কি দিয়া আছে 29 দিয়া আছে গতিকে আলফা স্কয়ার প্লাস বিটা স্কয়ারক আমি কি লিখিব পাৰিম চাবা যেহেতু আমাক আলফা প্লাস বিটা দিয়া আছে গতিকে আমি এটুক কি লিখিব পাৰিম আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা বুলি লিখিব পাৰো হল আলফা স্কয়ার প্লাস বিটা স্কয়ারক তোমালোকে এইটো লিখিব পাৰিবা এইটো মনত ৰাখিবা যে আলফা প্লাস বিটা স্কয়ার কি হয় আলফা প্লাস বিটা হোল স্কয়ার ব্র্যাকেটৰ বাহিৰত স্কয়ার হয় মাইনাস 2 আলফা বিটা হয় সমান কি আছে 29 আছে সমান 29 লিখিলো হল এটো মান এটো হয় এটো আমি লিখিব পাৰো ফৰ্মুলা এটো
তোমালোকে এইটো মনত ৰাখিবা যাতে আলফা প্লাস বিটাৰ মান আমি জানো না নাই আলফা প্লাস বিটাৰ মান আমি ব্যৱহাৰ কৰিম ইয়াতে যেটো দিয়া আছে 7 গতিকে 7 স্কয়াৰ হ'ব 7 স্কয়াৰ মানে কিমান 49 7 স্কয়াৰ মানে কিমান 7 7 49 গতিকে মই ডাইৰেক্ট 49 বুলি ইয়াতে লিখি দিলো হল মাইনাস 2 আলফা বিটা আছে লিখিলো সমান সমান 29 আছে 29 লিখিলো হল এতিয়া আমাক যেটো আলফা বিটাৰ মান লাগে গতিকে আমি 49 ক কি কৰিম ইফালে লৈ যাম 49 ৰ আগত কি আছে একো নাই মানে কি আছে যোগ আছে গতিকে যোগ ইফালে গুছি গলে কি হ'ব মাইনাস হৈ যাব গতিকে ইয়াতে কি থাকিব মাইনাস 2 আলফা বিটা থাকিব আৰু ইয়াতে 29 প্লাস ইফালে গুছি গলে মাইনাস 49 হৈ যাব বুজি পাইছা এতিয়া ইয়াতে থাকিল কি -2 আলফা বিটা থাকিল ইয়াতে চাবা একো নাই মানে কি প্লাস প্লাসে মাইনাসে কি হয় মাইনাস গতিকে 49 ৰ পৰা 29 গলে কিমান 20 49 ৰ পৰা 29 মাইনাস কৰিব লাগিব কাৰণ প্লাসে মাইনাসে কি হয় মাইনাস হয় 9 ৰ পৰা 9 গলে 0 4 ৰ পৰা 2 গলে 2 হয় না নহয় গতিকে কিমান হৈছে 20 ওলাইছে এটা ডাঙৰ কোণটো আমি চেক কৰিব লাগে ডাঙৰ কোণটো ডাঙৰৰ আগত মাইনাস আছে গতিকে ইয়াতে কি হ'ব মাইনাস হ'ব তোমালোকে বেসিক ক্যালকুলেশনৰ ভিডিও চাবা মই মোৰ প্লেলিষ্টত পাবা মই এইবিলাক শিকাইছো ক্যালকুলেশনটো কেনেকৈ কৰিব লাগে এতিয়া চাবা ইয়াতে আলফা বিটাৰ মান লাগে যেহেতু আমি কি কৰিব লাগিব ইয়াতে মাইনাস আছে ইয়াতে মাইনাস আছে গতিকে মাইনাস আৰু মাইনাস কি কৰি দিব পাৰিম ক্যানসেল কৰি দিব পাৰিম দুই সাইডত মাইনাস কি হৈ যায় ক্যানসেল হৈ যায় গতিকে ইয়াতে যেটো আলফা বিটাৰ লগত কি হৈ আছে 2 পূৰণ হৈ আছে গতিকে 2 টো কি হৈ যাব ইফালে গুছি গলে কি হৈ যাব হৰণ হৈ যাব গতিকে আলফা বিটাৰ যেটো মান লাগে আমি আলফা বিটা সমান সমান কি লিখিলো পূৰণ ইফালে গুছি গলে কি হৈ যাব হৰণ হৈ যাব ওপৰত থাকিব 20 তলত আহি যাব 2 গতিকে আলফা বিটাৰ মান কিমান পালো আমি আলফা বিটাৰ মান পালো 10 কাৰণ 2 10 গুণ 20 হল এটা আলফা বিটাৰ মান পালো 10 আৰু আমাৰ কোৱেশ্চনত আলফা প্লাস বিটা সমান সমান 7 দিয়া আছিল গতিকে আমি এতে আলফা প্লাস বিটা আৰু আলফা বিটাৰ মান ব্যৱহাৰ কৰি আমি কি কৰিম বি আৰু সি ৰ মান ওলাম কাৰণ আমাক বি আৰু সি ৰ মান উলিয়াব দিছে হয় এতিয়া আমি প্ৰথমতে আলফা প্লাস বিটা সমান সমান কোৱেশ্চনত দিয়া আছে 7 লিখিলো এতিয়া আমি জানো যে আলফা প্লাস বিটা মানে কি আলফা প্লাস বিটা মানে হৈছে শূন্য দুটাৰ সমষ্টি গতিকে শূন্য দুটাৰ সমষ্টিৰ এটা ফৰ্মুলা আমি জানো যে মাইনাস ওপৰত হয় x ৰ হহক ইয়াতে x ৰ হহক কি x ৰ লগত কি পূৰণ হৈ আছে b পূৰণ হৈ আছে গতিকে x ৰ হহক কি হ'ব b গতিকে -b হ'ব ওপৰত আৰু তলত কি হয় x স্কয়াৰৰ হহক হয় x স্কয়াৰৰ হহক মানে কি ইয়াতে একো নাই মানে কি হৈছে 1 এটা পূৰণ হৈ আছে গতিকে তলত হ'ব 1 সমান সমান 7 আছে সমান সমান 7 লিখিলো আৰু আমি যিকোনো সংখ্যাৰ তলত 1 লিখিলে হয় নিলিখিলে হয় গতিকে 1 টো আমি উঠাই দিব পাৰিম গতিকে -b সমান সমান কি থাকিব 7 থাকিব গতিকে যেহেতু -b সমান সমান 7 গতিকে b সমান সমান কি হৈ যাব -7 হৈ যাব মাইনাসটো আমি ইফালে লৈ আহিব পাৰো হল এতিয়া আমি আলফা প্লাস বিটাৰ মান ব্যৱহাৰ কৰি b ৰ মান পালো এতিয়া আমি আলফা বিটা কিমান পালো 10 পালো গতিকে আলফা বিটা যেহেতু আমি 10 পালো আলফা বিটাৰ মান ব্যৱহাৰ কৰি অৰ্থাৎ শূন্য দুটাৰ পূৰণফল ব্যৱহাৰ কৰি আমি কি পাম সি ৰ মান ওলাম চাবা আমি আলফা বিটা কি হয় ওপৰত কি হয় ওপৰত হয় ধ্ৰুবক পদ মানে x নথকা ইয়াতে x নথকা কোনটো আছে c আছে গতিকে ওপৰত কি হ'ব c হ'ব আৰু তলত হয় x স্কয়াৰৰ হহক x স্কয়াৰৰ হহক কি হ'ব 1 হ'ব গতিকে c/1 সমান সমান 10 আছে 10 লিখিলো 10 টো কৰ পৰা পালো এটোৰ পৰা পালো হল এতিয়া তলত আমি 1 টো নিলিখিলে হয় গতিকে এই কাৰণে কি লিখিম c সমান সমান 10 লিখিম গতিকে আমাৰ b ৰ মান কিমান ওলাইছে -7 আৰু c ৰ মান কিমান ওলাইছে 10 ওলাইছে হয় এতিয়া কোনটো অপচনত আছে b -7 c 10 অপশন নম্বৰ b ত আছে গতিকে অপশন b ইজ দা কারেক্ট आंसर এতে আমি কোৱেশ্চন নম্বৰ 8 আলোচনা কৰিম বা কি দিয়া আছে কোৱেশ্চনত এটা বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব চাৰিটা আমাক অপচন দিয়া আছে চাবা আমাক কোৱেশ্চনটো প্ৰথমতে বুজিবলৈ চেষ্টা কৰিম তাৰ মানে আমাক এটা বহুপদ ৰাশিৰ লেখ আছে লেখটোৱে কি কৰিছে x অক্ষক দুটা বিন্দুত কাটিছে আৰু y অক্ষক কেটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে আমাক ওলাব লাগে কি বহুপদটোৰ শূন্য সংখ্যা গতিকে প্ৰথমতে মই এটা লেখ আঁকিলো লেখ ইয়াতে লেখ আঁকিলে ইয়াতে থাকে কি x ইয়াতে থাকে কি x ড্যাশ ওপৰত থাকে y তলত থাকে y ড্যাশ গতিকে আমাক কি কৈছে বহুপদ ৰাশিৰ লেখটোৱে x অক্ষক দুটা বিন্দুত কাটিছে আৰু y অক্ষক এটা বিন্দুত কাটিছে গতিকে এটা লেখ আছে লেখটোৱে কি কৰিছে x অৰ্থাৎ x অক্ষক এটো যেটো x অক্ষ এটো হৈছে y অক্ষ x অক্ষক দুটা বিন্দুত কাটিছে এটা বিন্দু দুটা বিন্দুত কাটিছে আৰু y অক্ষক এটা বিন্দুত কাটিছে আমাক কোৱেশ্চনত দিয়া আছে গতিকে মই তেনেকা আঁকিছো এতিয়া আমাক যেহেতু x অক্ষক দুটা বিন্দুত কাটিছে আৰু y অক্ষক এটা বিন্দুত কাটিছে আমাক ওলাব লাগে বহুপদটোৰ শূন্যৰ সংখ্যা যেতিয়া আমাক বহুপদটোৰ শূন্য সংখ্যা ওলাব দিব তাৰ মানে শূন্যৰ সংখ্যা মানে কি লেখটোৱে x অক্ষক কিমান বাৰ কাটিছে হেতু আমাৰ বহুপদটোৰ শূন্য সংখ্যা লেখটো y অক্ষটো আমি কাউন্ট নকৰো y অক্ষক কিমান বাৰ কাটিছে আমি এটো কাউন্ট নকৰো গতিকে যেহেতু আমাৰ কোৱেশ্চনত x অক্ষক কিমান বাৰ কাটিছে বুলি কৈছে দুটা বিন্দুত কাটিছে বুলি কৈছে গতিকে x অক্ষক দুটা বিন্দুত যেহেতু কাটিছে গতিকে শূন্যৰ সংখ্যা কি হ'ব 2 হ'ব গতিকে ইয়াতে অপচনত কমেও 2 কোনটো অপচনত আছে বি নম্বৰ অপচনত আছে গতিকে অপচন বি ইজ দা কারেক্ট आंसर তাৰ মানে তোমালোকক যেতিয়া
লেখৰ কথা ক'ব, লেখৰ কথা কোৱাৰ যেতিয়া তোমালোকৰ বহুপদৰ শূন্য সংখ্যা ওলাব দিব, তোমালোকে লেখটোৱে x অক্ষত কিমান বাৰ কাটিছে সেইটোৱে তোমালোকে চাবা। আৰু এইটো তোমালোকৰ এক্সাৰসাইজ 2.1 ৰ পৰা দিয়া হৈছে। বুজি পাইছা? তোমালোকে চিত্ৰ আঁকিব নালাগে, মই এনে বুজাই দিছো, তোমালোকে ডাইৰেক্ট এইটো পৰীক্ষাত কৰিব পাৰিবা। যেহেতু কোৱেশ্চনত দিয়াই আছে যে লেখটোৱে x অক্ষক দুটা বিন্দুত কাটিছে, যেহেতু x অক্ষক দুটা বিন্দুত কাটিছে গতিকে পূৰ্ণ সংখ্যা কি হ'ব 2 হ'ব। যেহেতু দুটা বিন্দুত কাটিছে বুলি x অক্ষক যিমান বাৰ কাটিব সেইটোৱে হ'ব পূৰ্ণ সংখ্যা। y টো আমি মেটাৰ নকৰে, y যি দিব কোনো কথা নাই। বুজি পাইছা? এতিয়া আমি কোৱেশ্চন নম্বৰ 9 আলোচনা কৰিম। বাকি দি আছে যিকোনো মৌলিক সংখ্যা p আৰু q ৰ বাবে p স্কয়াৰ আৰু q স্কয়াৰ হোল x দিয়া আছে মৌলিক সংখ্যা, y দিয়া আছে যৌগিক সংখ্যা, z দিয়া আছে সহমৌলিক সংখ্যা। তাৰপিছত আমাক অপচন 4টা দিয়া আছে, আমাক ওলাব লাগে সত্য সত্য ওলাব লাগে। বুজি পাইছা? এতিয়া চাবা আমাক কোৱেশ্চনটো আগতে বুজিবলৈ চেষ্টা কৰিম। আমাক যিকোনো মৌলিক সংখ্যা p আৰু q, গতিকে p আৰু q যদি মৌলিক সংখ্যা হয় তেনেহলে p স্কয়াৰ আৰু q স্কয়াৰ কি হ'ব? তলৰ কোনটো হ'ব? গতিকে p q যদি মৌলিক সংখ্যা হয় বুলি কৈছে কোৱেশ্চনত, গতিকে মৌলিক সংখ্যা ধৰি লৈছো, আমি ধৰি লৈছো 2 আৰু 3 ধৰি লৈছো এটা মৌলিক সংখ্যা, হয় না নহয়? এই দুটা হৈছে মৌলিক সংখ্যা, গতিকে 2 স্কয়াৰ মানে কিমান 4 আৰু 3 স্কয়াৰ মানে কিমান হয় 9 হয়। গতিকে মৌলিক সংখ্যাৰ স্কয়াৰ কৰিলে সদায় কি হয়? এটা যৌগিক সংখ্যা পোৱা যায়। মৌলিক সংখ্যাৰ স্কয়াৰ কৰিলে কি হয়? যৌগিক সংখ্যা পাও। গতিকে মৌলিক সংখ্যা যেহেতু p আৰু q আছিল, p স্কয়াৰ আৰু q স্কয়াৰ কি হ'ব? মৌলিক হ'ব নেকি? নহয়, মৌলিকটো নহয়, x তেনেহলে নহব, যৌগিক সংখ্যা হয়। কাৰণ তোমালোকে মৌলিক সংখ্যাৰ স্কয়াৰ কৰিলে কি হয়? সদায় যৌগিক সংখ্যা পাও, কাৰণ এইটো এটা যৌগিক সংখ্যা, এইটো এটা যৌগিক সংখ্যা। গতিকে y টো শুদ্ধ। এতিয়া z টো আমি চেক কৰিম, সহমৌলিক সংখ্যা হয় না নহয়? সহমৌলিক সংখ্যা মানে কি আছিল? যিবিলাক সংখ্যাৰ কি হয় সাধাৰণ উৎপাদক, অৰ্থাৎ গহাও কি হয় 1 হয়। গহাও আমি ওলাম, গহাও যদি 1 হয় তেনেহলে এইটো সহমৌলিক হ'ব, আৰু যদি গহাও যদি 1 নহয় তেনেহলে এইটো সহমৌলিক নহব। গতিকে যেহেতু 2 স্কয়াৰ আমি সমান সমান 4 পালো আৰু 3 স্কয়াৰ সমান সমান 9 পালো, গতিকে 4 আৰু 9 আমি কি ওলাম? এতিয়া গহাও ওলাম। চাবা 4 আৰু 9 ৰ গহাও আমি কেনেকৈ ওলাম? চুটিহৰণ পদ্ধতিৰে ওলাম। 4 ক আমি কি কৰিব পাৰিম? 2 2 গুণ 4, 9 ক আমি কি লিখিব পাৰিম? 3 3 গুণ 9। গতিকে 4 সমান সমান কি 2 পূৰণ 2 আৰু 9 সমান সমান কিমান 3 পূৰণ 3। গতিকে গহাও মানে কি আছিল? কমন আছিল। গতিকে কমন আছে নেকি? ইয়াৰ পৰা ইয়াতে আৰু ইয়াতে কমন আছে, কমন নাই। গতিকে কমন নাথাকিলে আমি কি বুলি ধৰিবলৈ কৈছো? কমন নাথাকিলে 1 বুলি ধৰিব কৈছো, কাৰণ যিকোনো সংখ্যাৰ পিছফালে এটা 1 পূৰণ হৈ থাকে, ইয়াতে এটা 1 পূৰণ হৈছে, গতিকে 1 টো আমি নিলিখো। গতিকে ইয়াতে গহাও কি হ'ব? 1 হ'ব। যেহেতু গহাও 1 হৈছে গতিকে এইটো এটা কি হয়? সহমৌলিক সংখ্যা হয়। তাৰ মানে মৌলিক সংখ্যাৰ স্কয়াৰ কৰিলে তোমালোকে কি পাবা? যৌগিক সংখ্যাও পাবা, আৰু সংখ্যা দুটাৰ গহাও যেহেতু 1 হয় গতিকে সহমৌলিক সংখ্যাও হয়। যেহেতু আমাৰ y আৰু z দুয়োটা শুদ্ধ, গতিকে y আৰু z সত্য অপচন কোনটো আছে? অপচন নম্বৰ এ। গতিকে অপচন এ ইজ দা কাৰেক্ট আনসার। যদি ভিডিওটো তোমালোকৰ ভাল লাগি আছে তোমালোকে কমেন্ট কৰি জনাবা যে ভিডিওটো ভাল লাগিছে বুলি, আৰু এতিয়ালৈকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো আলোচনা কৰিম। চাবা তলৰ কোনটো পূৰ্ণ ঘন? আমাক 4টা অপচন দিয়া আছে, তাৰে পৰা আমি এটা শুদ্ধ উত্তৰ উলিয়াব লাগে। গতিকে পূৰ্ণ ঘন মানে কি? পূৰ্ণ ঘন সংখ্যা কোনবিলাক? যিবিলাক সংখ্যা মানে কিউবিক নাম্বাৰ। কিউবিক নাম্বাৰ মানে কোনবিলাক? যেনেকুৱা 2 পূৰণ 2 পূৰণ 2, 2 কেইবাৰ পূৰণ কৰিছো? 3 বাৰ পূৰণ কৰিছো। 2 পূৰণ 2 পূৰণ 2 মানে কিমান? 2 2 গুণ 4, 4 2 গুণ 8। গতিকে 8 এটা কি হয়? পূৰ্ণ ঘন সংখ্যা। তাৰপিছত 3 পূৰণ 3 পূৰণ 3, 3 3 গুণ 9, 9 3 গুণ 27, গতিকে 27 এটা পূৰ্ণ ঘন সংখ্যা। 1 পূৰণ 1 পূৰণ 1, 1 এটা কি হয়? পূৰ্ণ ঘন সংখ্যা। 4 পূৰণ 4 পূৰণ 4, তেনেহলে কিমান হয়? 64, 64 এটা কি হয়? পূৰ্ণ ঘন সংখ্যা। তাৰ মানে যিকোনো এটা সংখ্যা যদি 3 বাৰ পূৰণ কৰি আমি যিটো সংখ্যা পাওঁ সেইটো হৈছে কি? পূৰ্ণ ঘন সংখ্যা। তেনেহলে ইয়াৰ পৰা কোনটো পূৰ্ণ ঘন সংখ্যা আমি এতিয়া হৰণ কৰি চাব পাৰিম। কিছুমান সংখ্যা দেখাৰ লগে লগে গম পাও যে সেই সংখ্যাটো কি হয়? পূৰ্ণ ঘন সংখ্যা হয় না নহয়? গতিকে তোমালোকে এইবিলাক চেক কৰি চাব পাৰা। গতিকে মই 343 টো চেক কৰি চাম, এইটো কি হয়? 7 ৰে হৰণ যায়। চাবা 3 4 আছে, 34 আছে, 34ক 7 কিমান বাৰ যায়? 7 4 বাৰ যায়, 7 4 গুণ কিমান? 28। ইয়াতে আছে 34, 34 ৰ পৰা 28 গলে কিমান? 6, গতিকে 6 থাকিল বাকি, গতিকে 63 হৈ গল। 63 7 কিমান গুণ? 63, 7 9 গুণ 63, গতিকে 49ক আকৌ আমি 7 ৰে হৰণ কৰিব পাৰিম। 7 7 গুণ 49, গতিকে 343 ক আমি কি লিখিব পাৰিম? 7 পূৰণ 7 পূৰণ 7 বুলি লিখিব পাৰিম, হয় না নহয়? তাৰ মানে যেহেতু 7 3 বাৰ পূৰণ কৰি 343 পাও, গতিকে 343 এটা কি সংখ্যা হয়? পূৰ্ণ ঘন সংখ্যা হয়। বাকিবিলাক তোমালোকে কৰি চাব পাৰা। চাবা তোমালোকে তিনিটা নাপাবা, তিনিটা নাপাবা। এইটো কৰি চাবা, এইটো হৰণ কৰি চাব পাৰা, এইটো হৰণ কৰি চাব পাৰা, তিনিটা নাপাবা। গতিকে
তোমালোকে 3টা হাত পূৰণ কৰিলে কি পাবা 343 পাবা গতিকে যদি ভিডিওটো তোমালোকে উপযোগী বুলি ভাবিছা তেনেহলে ভিডিওটো লাইক কৰিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত